নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ তিনিখন ডিষ্ট্ৰিক্টক বানপানীয়ে জুৰুল কৰি মাৰিছে। তিনিখন ডিষ্ট্ৰিক্টক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ওলাই আহিছে। অসম চৰকাৰে CM ৰিলিফ ফাণ্ডৰ জৰিয়তে যিমান পাৰে সহায় কৰিবলৈ যত্ন কৰিছে। আমাৰ অসমৰ যিমানবিলাক নেকি সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ আছে তেওঁলোকেও যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছে। লগতে যিমানবিলাক অভিনেতা অভিনেত্ৰী আছে সেইসকলে যেনেকৈ পাৰে তেনেকৈ আমাৰ এই অসমৰ তিনিখনকৈ ডিষ্ট্ৰিক্টৰ মানুহবিলাকক সহায় কৰিবৰ কাৰণে ওলাই আহিছে। চৰকাৰে চৰকাৰৰ ভাগে কৰিছে, সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ সকলে সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ ভাগে কৰিছে, যিসকল মানে আৰ্টিষ্ট আছে তেওঁলোকে তেওঁলোকৰ ভাবে কৰিছে, আৰু জনসাধাৰণে যোনে যি টকাকে পাৰে তেনেকৈ সহায় কৰিছে। কোনোবাই যদি 10 টকা পাৰিছে 10 টকা দিছে, কোনোবাই যদি 1000 টকা পাৰিছে 1000 টকা পাৰিছে, সাধ্য অনুসাৰি প্ৰত্যেকেই দিছে। আৰু আপোনালোককো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, আপোনালোকেও যেই টকাকৈ পাৰে তেই টকাকৈ আগবঢ়াই যাওক। আপুনি নিজে যদি যাব নোৱাৰে তেনেহলে যিসকল লোকে কৰি আছে তেওঁলোকলৈ পঠাই দিয়ক পইচাসমূহ, যাতে আপোনাৰ 10 টকাই কোনো এজন ব্যক্তিক এটলিষ্ট এটা সাবুন হলো মানে দি তেখেত উপকাৰ কৰিব পাৰিব। গতিকে ভগৱানে চাই থাকিব সেই বস্তুবিলাক, আপোনালোকক ভগৱানে ইন ফিউচাৰ আৰু বহুত তেনেকুৱা পইচা দি থাকিব। গতিকে যিমান পাৰে আপোনালোকে সহায় কৰক। তো বন্ধুসকল, চাৰিওফালে সকলোৱে সহায় কৰিছে। চৰকাৰেও যেনেকৈ পাৰে তেনেকৈ দাইল চেনি চাউল নিমখ কাপোৰ কানি দি সহায় কৰাৰ চেষ্টা কৰিছে, বানপানীৰ পৰা উদ্ধাৰ কৰিছে। কিন্তু মই এই ভিডিঅ'টোত এটা বেলেগ বিষয়ৰ ওপৰতহে চৰকাৰক ৰিকুৱেষ্ট কৰিবৰ কাৰণে বনাইছোঁ। তো যিসকল মানুহ বৰ্তমান সময়ত বানাক্ৰান্ত হৈ আছে তেওঁলোকক যদি চৰকাৰে কেইটামান বস্তু একেবাৰে বিনামূলীয়াকৈ দি দিয়ে তেনেহলে যথেষ্ট পৰিমাণৰ সুবিধা হ'ব সেই সকল ব্যক্তিৰ। কিয়? কাৰণ বৰ্তমান সময়ত সেই তিনিখন ডিষ্ট্ৰিক্টৰ মানুহে একেবাৰে কাম বন কৰিব পৰা নাই। যিহেতু বানপানীত ডুব খাই আছে তেওঁলোকে একোৱে কৰিব পৰা নাই। এই কেইমাহ মানে এই প্ৰায় 10-15 দিন সময় তেওঁলোকে একোৱে কৰিব পৰা নাই। গতিকে এনেকৈ যদি তেওঁলোকে থাকে তেওঁলোকৰ বহুতো সমস্যাৰ সন্মুখত দেখা দিব। আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আৰ্থিক সমস্যা। মানে পইচা পাতিৰ সৈতে তেওঁলোকে বহুতেই যুঁজিব লগা হ'ব, কাৰণ সৰহসংখ্যক মানুহেই হৈছে খেতি বাতি বা দিন হাজিৰা কৰি খোৱা মানুহ। গতিকে তেওঁলোকে না খেতি বাতি কৰিব পাৰিছে না তেওঁলোকে দিন হাজিৰা কৰি খাব পাৰিছে। যিসকলে চাকৰি বাকৰি কৰি আছে তেওঁলোকে দৰমহা পাতি পাই যাব, কিন্তু যিসকলে দিন হাজিৰা কৰি খায়, যিসকলে খেতি বাতি কৰি খায় তেওঁলোকৰ যথেষ্ট পৰিমাণৰ চলিবৰ কাৰণে অসুবিধা হ'ব। গতিকে সেই সময়তে চৰকাৰে যদি কেইটামান বস্তু ৰেহাই কৰি দিয়ে তেনেহলে সেই সকল ব্যক্তিৰ যথেষ্ট পৰিমাণৰ লাভ হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকক আজিৰ এই ভিডিঅ'টোত সেই বস্তু কেইটা কেনেকৈ চৰকাৰে দিব পাৰিব একেবাৰে ৰেহাই, তো সেই সম্পৰ্কে মোৰ এটা মানে বিশেষ প্ৰতিবেদন এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব। আৰু তাৰ লগতে কি বস্তু একেবাৰে বিনামূলীয়া কৰি দিলে ভাল হ'ব সেই সম্পৰ্কে এই ভিডিঅ'টোত জনাম। এটা চৰকাৰে কৰো বুলি ক'লে বহুত কিবা কিবি কৰিব পাৰে, হয়নে নহয়? কিন্তু বহুত কিবা কিবি কৰিব নালাগে। তাৰে ভিতৰত যদি গাড়ীৰ EMI, বাইকৰ EMI, পাৰ্চনেল লোনৰ EMI বা হোম লোন, যিসকলে লোন লৈ থৈছে তেওঁলোকৰ লোনৰ ক্ষেত্ৰত কিছু যদি চৰকাৰে ৰেহাই দিব পাৰে, ইলেক্ট্ৰিচিটি বিল যদি তেওঁলোকক ৰেহাই দিব পাৰে, এটলিষ্ট এটাকৈ LPG চিলিণ্ডাৰ যদি ফ্ৰী কৰি দিব পাৰে, যিসকলে ৰুম ৰেণ্টত আছে তেওঁলোকক যদি ৰুম ৰেণ্ট ৰেহাই কৰি দিব পাৰে, বা যিসকলৰ নেকি বেমাৰ আজাৰ হৈছে তেওঁলোকক যদি ফ্ৰী ট্ৰিটমেণ্ট কৰিব পাৰে, মেডিচিনৰ ব্যৱস্থা কৰি দিব পাৰে, মই ভাবোঁ এই ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সুবিধা হ'ব শিৱসাগৰ, নাজিৰা বা যোৰহাটবাসী ৰাইজৰ বাবে। দৰকাৰ হ'লে গোটেইখিনিৰ কাৰণে কৰিব নালাগে, এটলিষ্ট যিখিনি মানুহ বানত আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে যদি এই 5টা বস্তু চৰকাৰৰ ফালৰ পৰা ৰেহাই কৰি দিয়ে এমাহৰ কাৰণে, তেওঁলোকে যথেষ্ট পৰিমাণৰ সকাহ লাভ কৰিব। নহ'লে কিন্তু এই তিনিওখন ডিষ্ট্ৰিক্টৰ মানুহবিলাক খুবেই মানে সমস্যাত ভুগিব বুলি মই ভাবোঁ। গতিকে আপোনালোকে এই টপিকটোৰ ওপৰত পৰাপক্ষত ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে ভিডিঅ' ৰিক্ৰিয়েট কৰক। মানে মোৰ ভিডিঅ'টো আপলোড কৰিবলৈ কোৱা নাই, বা আপলোড কৰিলেও কৰক, কিন্তু এই টপিকটোৰ ওপৰত আপোনালোকে চৰকাৰক অৱগত কৰি ভিডিঅ' বনাবলৈ আৰম্ভ কৰক। চৰকাৰক জনাওক, হয়তো চৰকাৰৰ
মাইণ্ডতো এই কথাটো অহা নাই কিন্তু আহিব যদিহে আমি সকলোৱে এই বিষয়বস্তুকেইটা দাঙি ধৰোঁ গতিকে সকলোৱে এই বিষয়কেইটাৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰক চৰকাৰক অনুৰোধ জনাওক চৰকাৰে হয়তো সেই সম্পৰ্কত কিবা চিন্তা চৰ্চা কৰিবও পাৰে আৰু জনসাধাৰণক ৰেহাই কৰিব পাৰে তো বন্ধুসকল চৰকাৰেনো কেনেকৈ ইমানখিনি মানুহক ৰেহাই কৰিব আৰু কেনেকৈ সম্ভৱ হ'ব ক'ৰ পৰা ইমানখিনি টকা আনিব সেই সম্পৰ্কে থুলমূল আভাস আপোনালোকক দি থৈ যাওঁ বহুতে ভাবিব পাৰে যে চৰকাৰে এনেকুৱা এটা কাম কেনেকৈ কৰিব কিন্তু কোনো ডাঙৰ কথা নহয় চৰকাৰৰ কাৰণে তেনেই সাধাৰণ কথা এইকেইটা বস্তু ৰেহাই দিয়াটো তো বন্ধু বান্ধৱীসকল মই আজি আপোনালোকক এই ভিডিঅ'টোত চৰকাৰৰ সেই গোটেই পদ্ধতিটোৰ বিষয়ে জনাই দিম কেনেকৈ এই বস্তুকেইটা ৰেহাই কৰিব পাৰে তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাঢ়িছোঁ যে খবৰটোৰ ফালে তো খবৰটোৰ ফালে আগবঢ়াৰ আগতে সকলোকে ৰিকুৱেষ্ট এটা কৰিম আপোনালোকে এই মই যিটো টপিকৰ ওপৰত আজি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকেও অকণমান চিন্তা চৰ্চা কৰিব আৰু চৰকাৰক ৰিকুৱেষ্ট কৰক যাতে সেই মানুহখিনিয়ে কেৱল চাউল দালি নিমখৰ পৰা উদ্ধাৰ পালেই নহ'ব এই বস্তুকেইটাও ৰেহাই পাই তেওঁলোকে আৰ্থিকভাৱেও সবল হ'ব লাগিব কাৰণ তেওঁলোকৰ এনেকুৱা হৈছে এতিয়া 10 টকা এটাৰ কাৰণে হাহাকাৰ হৈছে গতিকে তেনে সময়ত যদি বানপানী যোৱাৰ পাছতেই যদি আপোনাৰ সেই গোটৰ মানুহজনে আহি তেওঁলোকক EMI খোজে বাইকৰ EMI বিচাৰি যদি তেওঁলোকৰ ঘৰ পায়হি গাড়ীৰ EMI বিচাৰি যদি তেওঁলোকৰ ঘৰ পায়হি তেনে ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ অসুবিধা হ'ব গতিকে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক আপোনালোকেও মই ভাবোঁ চৰকাৰক অনুৰোধ কৰক যাতে চৰকাৰে তৎকালীনভাৱে কিবা এটা মানে চিন্তা চৰ্চা কৰি তেওঁলোকৰ কাৰণে সকাহ প্ৰদান কৰে এতিয়া চৰকাৰে যদি এই বস্তুবিলাক ফ্ৰীকৈ দিব বিচাৰে তেনেহ'লে কিমানমান টকাৰনো খৰচা হ'ব এতিয়া এই তিনিওখন ডিষ্ট্ৰিক্টৰ কাৰণে যদি চৰকাৰে এই বস্তুবিলাক ফ্ৰী কৰিম বুলি ভাবে তেনেহ'লে বেছিতকৈ বেছি 1500 পৰা 1800 কোটি টকা চৰকাৰৰ খৰচা হ'ব তো ঋণ যদি ৰেহাই কৰিব বিচাৰে মানে 1-2 মাহৰ যদি EMI পৰিশোধ কৰিব বিচাৰে চৰকাৰে তেনেহ'লে 1200 পৰা 1500 কোটি টকা খৰচা হ'ব বিদ্যুতৰ বিল যদি ৰেহাই কৰিব বিচাৰে তেনেহ'লে 40 পৰা 60 কোটি টকা চৰকাৰৰ মানে টোটেল খৰচা হ'ব লগতে বিনামূলীয়াকৈ যদি LPG সিলিন্ডাৰ প্ৰদান কৰোঁ বুলি ভাবে তেনেহ'লে 60 to 70 কোটি টকাৰ চৰকাৰৰ খৰচা হ'ব ঘৰ ভাড়াৰ ক্ষেত্ৰত যদি চৰকাৰে সাবসিডি প্ৰদান কৰোঁ বুলি ভাবে 100 পৰা 120 পৰা 150 কোটি টকা খৰচা হ'ব আৰু চিকিৎসাৰ ক্ষেত্ৰত যদি চৰকাৰে সম্পূৰ্ণ ৰেহাই কৰি দিম বুলি ভাবে তেনেহ'লে প্ৰায় 800 কোটি টকা মানৰ খৰচা হ'ব 80 কোটি মান টকাৰ খৰচা হ'ব চৰকাৰৰ এতিয়া মানে ধৰিলো এই বস্তুকেইটা যদি চৰকাৰে বিনামূলীয়াকৈ জনসাধাৰণক প্ৰদান কৰোঁ বুলি ভাবে গোটেই অসমৰ মানুহক নহয় এই তিনিখন ডিষ্ট্ৰিক্টৰ মানুহক যদি এই বস্তুকেইটা যদি দিম বুলি ভাবে বিনামূলীয়াকৈ গতিকে চৰকাৰৰ বেছিতকৈ বেছি 1800 কোটি টকা মানৰ খৰচা হ'ব বৰ বিশেষ হেভি এমাউণ্ট নহয় চৰকাৰৰ কাৰণে তেনে এটা নগণ্য এমাউণ্ট চৰকাৰৰ হিচাপত আমাৰ কাৰণে এটা বহুত ডাঙৰ এমাউণ্ট কিন্তু চৰকাৰে কৰিম বুলি ভাবিলে এইটোটা তেনেই নগণ্য এমাউণ্ট এটা চৰকাৰে কাপোৰ কানি বিতৰণৰ ক্ষেত্ৰতে 12 কোটি টকা খৰচা কৰিম বুলি মানে চৰকাৰে এটা প্ৰকল্প হাতত লৈছে কাপোৰ কানিৰ নামত গতিকে মই ভাবো কাপোৰ কানিতকৈ যদি LPG এটা দি দিয়া যায় বা কাৰেণ্টৰ বিলটো যদি এমাহৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়া যায় তেনেহ'লে মানুহবিলাক আৰু বহুত বেছি উপকৃত হ'ব এই তিনিখন ডিষ্ট্ৰিক্টৰ মানুহ কাপোৰ কানিৰো প্ৰয়োজন আছে কাপোৰ কানি অনলাইন বস্তুবিলাক বেলেগ মানুহবিলাকে বিতৰণ কৰি আছে চাউল দালি নিমখ এইবিলাক বিতৰণ কৰি আছে পৰ্যাপ্ত পৰিমাণে পাই আছে গতিকে চৰকাৰে যদিহে এই কেইটা বস্তু বিনামূলীয়া কৰি দিয়ে তেনেহ'লে মই ভাবো বহুতেই ভাল হ'ব হয়নে নহয় আপোনালোকে কওক মানুহে বহুত বেছি ভাল পাব যদিহে চৰকাৰে এই বস্তু কেইটা কিছু ক্ষেত্ৰত ৰেহাই প্ৰদান কৰি দিয়ে এটা চৰকাৰে এই বস্তু কেইটা ফ্ৰী কৰিবৰ কাৰণে 1200-1300 কোটি টকা ক'ৰ পৰা আনিব ক'ৰ পৰা পুঁজি উঠাব বা কেনেকৈ টকা লাভ কৰিব তো সেইটো সাধাৰণ কথা চৰকাৰৰ কাৰণে কেনেকৈ কাৰণ কেন্দ্ৰ চৰকাৰ তথা অসম চৰকাৰৰ এনেকুৱা বহুতো মানে পুঁজি আছে যিবিলাক পুঁজিৰ পৰা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগবিলাকৰ ক্ষেত্ৰত বা আকস্মিক হোৱা দুৰ্যোগবিলাকৰ ক্ষেত্ৰত খৰচ কৰিব পাৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰাও আহে পেকেজ আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও আহে পেকেজ গতিকে দুইখিনি মিলাই চৰকাৰে একদম সাধাৰণভাৱে মানুহক এই ফেচিলিটি কেইটা দিম বুলি ক'লে দিব পাৰে একদম সাধাৰণভাৱে ৰাইজক দিব পাৰে যেনে ধৰি লওক আপোনাৰ চৰকাৰে SDRF বা NDRFৰ দুৰ্ঘটনা পুঁজিৰ পৰা চৰকাৰে টকা ল'ব পাৰে তাৰ লগতে কেন্দ্ৰীয় জৰুৰীকালীন যি অনুদান আছে সেই কেন্দ্ৰীয় চৰকাৰৰ জৰুৰীকালীন অনুদানৰ পৰাও চৰকাৰে ল'ব পাৰে বা বাজেট ৰিএলোকেশ্যন
চৰকাৰে বাজেট ঘোষণা কৰি গ'ল তো বাজেটত আকৌ নতুনকৈ এই বিষয়টো সুমুৱাই ধাৰ্য কৰি চৰকাৰে কিছু টকা বৃদ্ধি কৰি দিব পাৰে 1200-1300 কোটি টকা বৰ বিশেষ ডাঙৰ নহয় চৰকাৰৰ কাৰণে তাৰ লগতে CSR অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ বা যিমানখিনি নেকি ধৰি লওক কৰ্পৰেট কোম্পানী আছে তেওঁলোকৰ পৰা চৰকাৰে এক বিশেষ ধৰণৰ ফাণ্ড পায় CSR তো সেই ফাণ্ডো ইয়াতে খৰচা কৰিব পাৰে মানে ক'বলৈ গ'লে চৰকাৰে 1800-1900 কোটি টকা বা 1200-1300 কোটি টকা খৰচা কৰোঁ বুলি ক'লে বৰ বিশেষ ভাবিব চিন্তিব নালাগে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আহিব অসম চৰকাৰে ইনক্লুড কৰিব তাতে আমাৰ ভাৰত অসম মানে অসমত যিমানবিলাক নেকি ধৰি লওক কৰ্পৰেট সেক্টৰ আছে তেওঁলোকৰ ফালৰ পৰা যিবিলাক ফাণ্ড আহে তো সেই ফাণ্ডবিলাক বা আমাৰ অসম চৰকাৰৰ আপোনাৰ CM সাহায্য পুঁজিত যি আছে ৰিলিফ ফাণ্ডত যি আছে আমাৰ CM ৰিলিফ ফাণ্ডতো কোটি কোটি টকা আছে সেই টকাখিনি আৰু চৰকাৰে যদি এনে ধৰণৰ এটা ধৰি লওক সুবিধা দিম বুলি যদি মানুহৰ আগত অৱগত কৰে তেনেহলে জুনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিব ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে যদি হাজাৰ হাজাৰ কোটি টকা মানুহে দিব পাৰে মই ভাবো অসমৰ এই তিনিখন ডিস্ট্ৰিক্টৰ মানুহক উদ্ধাৰ কৰিম বুলি ক'লে এই 1800-1900 কোটি টকা মানুহে দিয়াটো বৰ বিশেষ ডাঙৰ কথা নহয় বুলি মই ভাবো হয় নে নহয় আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব ডাঙৰ ডাঙৰ পলিটিচিয়ান সকলে 20 লাখ 30 লাখ দি দিব এতিয়া এই বস্তু কেইটা যিকেইটা বস্তু এই বস্তু কেইটা একেবাৰে দীৰ্ঘকালীনভাৱে চৰকাৰে ফ্ৰী কৰি দিব নালাগে মাত্ৰ এমাহৰ কাৰণে কৰি দিলেও হ'ব যেহেতু এই গোটেই মাহটো মানুহে কাম বন কৰিবই পৰা নাই অহা মাহতো কাম কৰিব নোৱাৰে পানী এতিয়ালৈকে শুকুৱাই নাই গতিকে এটলিষ্ট এমাহো যদি চৰকাৰে বিনামূলীয়া কৰি দিয়ে তেনে ক্ষেত্ৰত মানুহবিলাকে যথেষ্ট ৰেহাই পাব বুলি মই ভাবো এতিয়া EMI ক্ষেত্ৰত EMI চৰকাৰে ডাইৰেক্টলি ৰেহাই কৰিব নোৱাৰে তো কিন্তু চৰকাৰে এটা কাম কৰিব পাৰে জৰুৰীকালীন অৱস্থাত মনিটৰিয়াম পিৰিয়ড ঘোষণা কৰি দিব পাৰে যাতে 3-4 মাহৰ লৈকে মানুহবিলাকক EMI ৰ ক্ষেত্ৰত ডিস্টাৰ্ব নকৰে আৰু তাৰ লগতে সেই 3-4 মাহত যি নেকি ইন্টাৰেষ্ট লাগে বা যি নেকি ফাইন লাগে সেই ফাইনখিনি স্থগিত ৰাখি কোম্পানীসমূহক চৰকাৰে সেই ফাইনসমূহ পৰিশোধ কৰি দিব পাৰে তাৰ লগতে কাৰেণ্টৰ বিল পৰিশোধ কৰিবলৈ হলে APDSL লৈ ডাইৰেক্ট এখন নোটিস পঠাই দিলে হল APDSL এ 2-3 মাহৰ কাৰেণ্টৰ বিল টোটালি জিৰো কৰি দিব মানে জিৰো বিল কৰি দিব এই 2-3 মাহৰ লগতে বিনামূলীয়া এটাকৈ LPG সিলিন্ডাৰ গতিকে এটা সিলিন্ডাৰ দিবৰ কাৰণে আমাৰ অসমত বৰ্তমান সময়ত 3টা কোম্পানীয়ে LPG বিতৰণ কৰি আছে গতিকে 3টা কোম্পানীলে 3খন ডাইৰেক্টলি দি দিয়াৰ লগে লগে নোটিস দি দিয়াৰ লগে লগে তেওঁলোকে মই ভাবো নিশ্চয়কৈ LPG সমূহ মানে বিনামূলীয়াকৈ দি দিয়া আৰম্ভ কৰি দিব তাৰ লগতে ঘৰ ভাড়াৰ ৰাজ সাহায্য এটা ঘৰ ভাড়াৰ ৰাজ সাহায্য কোনে কোট ভাড়া থাকে এই সম্পৰ্কে চৰকাৰ অৱগত নহয় কিন্তু যিসকলে ডাইৰেক্ট ধৰি লওক চৰকাৰক সেই প্ৰমাণ কোন দিব পাৰে যে মই ঘৰত ভাড়াত থাকো তো তেওঁলোকৰ একাউণ্টত ডাইৰেক্টলি DBT একাউণ্টৰ জৰিয়তে পইচা দি দিব পাৰে আৰু মেডিকেল ট্ৰিটমেন্ট সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগে মেডিকেল ট্ৰিটমেন্ট এই কাৰণে বিনামূলীয়া কৰিব লাগে কাৰণ বহু মানুহ এতিয়া বেমাৰত পৰিব বানপানী হৈ গৈছে বানপানী হোৱাৰ পাছত মানুহৰ যথেষ্ট অসুবিধা হ'ব যথেষ্ট বেমাৰত পৰিব কি বেমাৰত পৰিব তাৰ কোনো ঠিক নাই ডেংগু মেলেৰিয়া ডায়েৰিয়া এইবিলাক পুৰা দেখা দিব গতিকে সম্পূৰ্ণ মেডিকেল বিনামূলীয়া কৰিব লাগে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক অকল মেডিকেলই নহয় টোটালি মেডিচিন পৰ্যন্ত ফ্ৰী কৰি দিব লাগে ইমান দিনে মোৰ মতে চৰকাৰেটো মেডিকেল ক্যাম্প বহাবই লাগিছিল উখ জায়গাত মেডিকেল ক্যাম্প নন ষ্টপ থাকিব লাগিছিল 24 ঘণ্টাই থাকিব লাগিছিল আৰু লগতে ভ্ৰাম্যমান মেডিকেলও থাকিব লাগিছিল চৰকাৰে এইটো ব্যৱস্থাটো ইমান দিনে কৰিবই লাগিছিল এই ক্ষেত্ৰত চৰকাৰে বহুত ভুল কৰি আছে এই তিনিখন ডিস্ট্ৰিক্টত ভ্ৰাম্যমান মেডিকেল ক্যাম্প 24 ঘণ্টাই যাতে ডক্টৰৰ সুবিধা লাভ কৰে মানুহবিলাকে ইয়াৰ ব্যৱস্থাটো থাকিবই লাগিছিল কিন্তু এতিয়ালৈকে আমি দিয়া দেখা নাই গতিকে এইটো চৰকাৰে ডাঙৰ ভুল কৰি আছে ইমান দেৰি দিবই লাগিছিল লগতে প্ৰাথমিক চিকিৎসাৰ বাবে যিমানখিনি দৰবৰ প্ৰয়োজন হয় গোটেইবিলাক কাৰণ হাফ সাপ ওলাব কেনেবাকে কামুৰি দিব নহয় জানো কেনেকুৱা অসুবিধাত পৰিব বা কাৰোবাৰ ডায়েৰিয়া হৈছে ডেংগু হৈছে মেলেৰিয়া হৈছে জ্বৰ হৈছে তো সেইবিলাকৰ হৈৰে যুজিবৰ কাৰণে ইমান দেৰি ভ্ৰাম্যমান মেডিকেল মোৰ মতে প্ৰস্তুত কৰি দিব লাগিছিল যাতে মানুহবিলাকে হকাহ পায় গতিকে এই বস্তু কেইটা কৰো বুলি ক'লে চৰকাৰৰ কাৰণে তেনেই সাধাৰণ কাম গতিকে আপোনালোকেও প্ৰশ্ন উত্থাপিত কৰক হয়তো মই চাগে প্ৰথমজন ব্যক্তি এইটো সন্দৰ্ভত এই বিষয়ৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপিত কৰা বা চৰকাৰক অনুৰোধ জনোৱা গতিকে আপোনালোকেও চৰকাৰক অনুৰোধ জনালে চৰকাৰে মোৰ মতে বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম একো নাই আৰু মানে ৰাইজৰ কথা নুহুনাকেও তেওঁলোকে হয়তো নাথাকিব বুলি মই ভাবো গতিকে আপোনালোকেও ৰিকুৱেষ্ট কৰক চৰকাৰে নিশ্চয় এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিব
নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম